নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 17 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। খাৰি যাব নোৱাৰে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ। নটাকৈ ডাঙৰ মন্তব্য কৰিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে SIT গঠন হবই। মহাবিপদত পৰিছে গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ গগৈ। নটাকৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খাৰি যাব নোৱাৰিব গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ গগৈ। গোচৰ ৰুজু হব গৌৰৱ গগৈ আৰু এলিজাবেথৰ বিৰুদ্ধে। আমি জনাই আছো এটা বিশেষ খবৰ। এলিজাবেথ গগৈৰ পাকিস্তান কানেকশ্যনক লৈ চৰকাৰে গঠন কৰিব SIT। গৌৰৱ গগৈ এজন অভিনেতা। গৌৰৱ গগৈ অভিযুক্ত নহয়। ব্লেকমেইলিংৰ বলি হ'ব পাৰে গৌৰৱ গগৈ। গৌৰৱ গগৈক কোনোবাই ফচাই দিব পাৰে। গৌৰৱ গগৈৰ প্ৰতি মোৰ সমবেদনা আছে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰা হ'ব। ৰাজনীতি নহয়, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰতহে গুৰুত্ব দিছো। কিমানবাৰ পাকিস্তানলৈ গৈছে পাছপোৰ্টখন খুজি আনিলেহে গম পাম। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰথম অৱস্থাত এইটো এটা পলিটিকেল ডিবেট আছিল। বিয়াৰ পিছত পাকিস্তানলৈ যাব, সেইটো অসমত কল্পনা কৰিব নোৱাৰা কথা। ISIৰ কথাটো আমি মানি ল'ব নোৱাৰো। সাংবাদিকৰ আগত এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি এবাৰ ভিক্টৰ দাসে এক ডাঙৰ মন্তব্য কৰিছে। ভিক্টৰ দাসে কয় যে অসমৰ পুলিচকো এতিয়া TRP লাগে। CMকতো TRP লাগিছিলেই। TRPৰ বাবে CMে ফেচবুকত লাইভ আহে। অসমৰ আৰক্ষীয়ে মুম্বাইৰ কেছত তদন্ত কৰিবলৈ যোৱাটো অৰ্থহীন বুলি মন্তব্য ভিক্টৰ দাসৰ। পৰৱৰ্তী খবৰটো হৈছে শীঘ্ৰেই চৰ অঞ্চলত হ'ব ছাৰ্ভে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কয় যে 1951ৰ আগত অহা লোকেহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন কি ডাঙৰ ঘোষণা কৰিছে, কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম। বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব নতুন নিয়ম। আমি জনাই গৈছো এটা বিশেষ খবৰ। কিয়নো অসমত নিৰ্বাচিত ৰেভিনিউ ব্লকত 1951ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। মুখ্য নগৰবোৰত অৱশ্য এই নিয়ম প্ৰযোজ্য নহয় বুলি মন্তব্য কৰিছে। আছু আৰু চৰকাৰৰ আলোচনাত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই নিয়ম কেৱল গ্ৰামাঞ্চলত আৰু নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰত প্ৰযোজ্য। ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো বিচাৰে আছুৱে। জনজাতি আৰু অনুসূচিত জাতিৰ বাবে প্ৰয়োজন নহয় প্ৰমাণ পত্ৰ। ইফালে শীঘ্ৰেই অসমৰ চৰ অঞ্চলৰ ভূমিত হ'ব ছাৰ্ভে। জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি হ'ব জৰীপ। চৰ অঞ্চলত ছাৰ্ভে হোৱা মানেই সেটেলমেণ্ট নহয়। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে গৌৰৱ গগৈৰ পত্নীৰ ভিছা বাতিলৰ ব্যৱস্থা লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল আলী শ্বেখে। ভাৰতৰ আভ্যন্তৰীণ বিষয়টো হস্তক্ষেপৰ চেষ্টা চলাইছিল আলী শ্বেখে। সেয়েহে এই বিষয়টোৰ সন্দৰ্ভত তদন্তত সহায় কৰিবলৈ গৌৰৱ গগৈৰ পত্নী এলিজাবেথক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। দেওবাৰে সম্পন্ন হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। সংবাদমেল যোগে কেবিনেটে লোৱা সিদ্ধান্ত সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ কেবিনেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো আছিল গৌৰৱ গগৈৰ পত্নী বিতৰ্ক। কেবিনেটৰ সিদ্ধান্ত অনুসৰি পাকিস্তানী নাগৰিক আলী শ্বেখৰ সৈতে সম্পৰ্ক আছিল গৌৰৱ গগৈৰ পত্নীৰ। ভাৰত আৰু ভাৰত বিৰোধী মন্তব্য কৰিছিল আলী শ্বেখে। পাকিস্তানী নাগৰিক আলী শ্বেখৰ বিৰুদ্ধে
গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়ে ডিজিপিক আলী শেখক সহায় কৰা ব্যক্তি সংস্থাৰ বিৰুদ্ধে তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে অভিযোগ অনুসৰি অসমক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল আলী শেখে ভাৰতৰ আভ্যন্তৰীণ বিষয়টো হস্তক্ষেপৰ চেষ্টা চলাইছিল আলী শেখে কেহে এই বিষয়টো সন্দৰ্ভত তদন্তত সহায় কৰিবলৈ গৌৰৱ গগৈৰ পত্নী এলিজাবেথক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে লগতে আৰক্ষীৰ অনুসন্ধানত সাংসদ গৌৰৱ গগৈকো সহযোগিতা কৰাৰ আহ্বান জনাইছে ইয়াৰ উপৰিও কেবিনেটত গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে ভিজাৰ নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে উল্লেখযোগ্য যে দুটাকৈ লোকসভা নিৰ্বাচনত ব্ৰিটিছ নাগৰিক হৈও প্ৰচাৰ চলাইছিল এলিজাবেথে সেয়েহে গৌৰৱ গগৈৰ পত্নীৰ ভিজা বাতিলৰ ব্যৱস্থা লোৱাৰো হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ সন্দৰ্ভত আসুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰে অনুষ্ঠিত হৈছিল উচ্চস্তৰীয় সমিতিৰ বৈঠক আৰু বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত ৰূপায়ণৰ বাবে অনুষ্ঠিত হৈছিল এই বৈঠকখন পৰৱৰ্তী খবৰটো হৈছে ভাৰতক লৈ ট্ৰাম্পৰ বিশেষ ঘোষণা বৃদ্ধি পাব ভাৰতৰ সামৰিক শক্তি ভয়ত এতিয়া কম্পমান হৈছে পাকিস্তান আমি জনাই আছো এটা আন্তঃৰাষ্ট্ৰীয় খবৰ কিয়নো ভাৰত আমেৰিকাৰ প্ৰতিৰক্ষা চুক্তিয়ে চিন্তা বঢ়াইছে পাকিস্তানৰ মোদীয়ে আমেৰিকাৰ ভ্ৰমণৰ সময়তে ভাৰতক লৈ ট্ৰাম্পৰ বৃহৎ ঘোষণা মোদীৰ আমেৰিকাৰ ভ্ৰমণৰ সময়তে ভাৰতক লৈ ট্ৰাম্পৰ বৃহৎ ঘোষণা কৰিছে আমেৰিকাই ভাৰতক প্ৰদান কৰিব পঞ্চম ভাৰ্চনৰ F-35 ষ্টেলথ ফাইটাৰ জেট আমেৰিকাই ভাৰতক প্ৰদান কৰিব F-35 ফাইটাৰ জেট আৰু লগতে ভাৰতক জেভেলিন এন্টি ট্যাঙ্ক মিসাইল প্ৰদান কৰিব আমেৰিকাই আর ইয়াৰ উপৰিও আন সামৰিক সঁজুলি প্ৰদান কৰিব এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছে এনে শক্তিশালী সামৰিক সঁজুলিয়ে নিমিষতে শত্ৰুক পৰাস্ত কৰিব পাৰিব ভাৰতে বৃহস্পতিবাৰে হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে মোদীৰ দ্বিপাক্ষিক বৈঠকত এই আলোচনা ভাৰতৰ প্ৰতিৰক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ ভূমিকাক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰত আমেৰিকাৰ এই চুক্তিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লগাইছে খলকনি বিশেষকৈ শত্ৰু ৰাষ্ট্ৰ পাকিস্তান এতিয়া পৰিছে গভীৰ চিন্তাত ভাৰত আমেৰিকাৰ প্ৰতিৰক্ষা চুক্তিয়ে চিন্তা বঢ়াইছে পাকিস্তানৰ আন এটা ডাঙৰ খবৰ হৈছে আকাশে বতাহে কেৱল আল্লাহৰ নাম 12 লাখ লোকে একেলগে কৰিছে আখিৰি দোৱা ইস্তিমাত এক বিশাল জনসমাৱেশৰ সৃষ্টি হৈছে ডেকিয়াজুলিত লাখ লাখ লোকে কালি আখিৰি দোৱা সম্পন্ন কৰিছে চৌদিশে গুঞ্জৰিত হৈছে কেৱল আল্লাহৰ নাম আল্লাহৰ ৰহমত পাবলৈ 12 লক্ষাধিক লোকে একেলগে কৰিছে আখিৰি দোৱা ডেকিয়াজুলিৰ আলিচিঙাত অনুষ্ঠিত হৈছিল ইস্তেমা আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা লাখ লাখ লোকে ভিৰ কৰিছে ইস্তেমাস্থলীত তবলিগী জামাতৰ সুৰা কমিটিৰ দ্বাৰা পৰিচালিত এই ইস্তেমা আৰু তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই ইস্তেমা আৰু ডেকিয়াজুলিত লাখ লাখ লোকে একেলগে কালি আখিৰি দোৱা সম্পন্ন কৰিছে আৰু দেখিবলৈ পোৱা গৈছে 12 লক্ষাধিক লোকে একেলগে দোয়া সম্পন্ন কৰা পৰিলক্ষিত হৈছে আৰু জনসমুদ্ৰলৈ পৰিণত হৈছে এইবাৰ ডেকিয়াজুলিৰ এই ইস্তেমাখন আন এটা খবৰ হৈছে গৌৰৱ গগৈ আজি গৰজি উঠিছে গৌৰৱ গগৈয়ে কয় যে মোৰ পত্নীৰ বিৰুদ্ধে অনা সকলো অভিযোগ ভিত্তিহীন মই তৰুণ গগৈৰ পুত্ৰ হয় মই কাকো ভয় নকৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে এবাৰ সাংসদ গৌৰৱ গগৈয়ে আমি জনাই আছো এটা বিশেষ খবৰ মই তৰুণ গগৈৰ পুত্ৰ হয় মই কাকো ভয় নকৰো মন্তব্য কৰিছে গৌৰৱ গগৈয়ে মোৰ পত্নীৰ বিৰুদ্ধে অনা সকলো অভিযোগ ভিত্তিহীন গোটেই বিজেপি আহিলেও মই ভয় নকৰো বুলি মন্তব্য গৌৰৱ গগৈৰ কেৱল সিমানেই নহয় মোলৈ ইমান ভয় কৰিছে মই হতবাক এই মন্তব্য কৰিছে বিজেপিয়ে মোক ইমানেই ভয় কৰিছে মই হতবাক হৈ পৰিছো বুলি মন্তব্য সাংসদ গৰাকীৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হাতত আৰু 12 মাহ আছে কিবা এটা ভাল কাম কৰক এতিয়া মোক টাৰ্গেট কৰিছে কৰক
যিদিনা মুখ্যমন্ত্ৰীয়ে জনতাৰ প্ৰশ্নৰ উত্তৰ দিব সেইদিনাই ময়ো উত্তৰ দিম এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কয় যে যিদিনা মুখ্যমন্ত্ৰীয়ে জনতাৰ প্ৰশ্নৰ উত্তৰ দিব সেইদিনাই ময়ো উত্তৰ দিম ক্ষমতা কাৰো বাবে চিৰস্থায়ী নহয় ক্ষমতা সদায় নাথাকে বিজেপি চৰকাৰৰ ওচৰত কোনো শক্তি নাই ৰাইজৰ ওচৰতহে বাস্তৱ শক্তি আছে মুখ্যমন্ত্ৰীৰ চকীতকৈ শক্তিশালী ৰাইজৰ আঙুলি উদাত্ত কণ্ঠেৰে এইদৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ভাষণ দিছে আন এটা খবৰ হৈছে আল্লাহৰ বাবে ৱাকফৰ সম্পত্তি এবাৰ দুখীয়া মুছলমানৰ কল্যাণৰ বাবে অনা হৈছে ৱাকফ বিল এই মন্তব্য কৰিছে কিৰেণ ৰিজিজুৱে দুখীয়া মুছলমানৰ কল্যাণৰ বাবে অনা হৈছে ৱাকফ বিল ভাৰতৰ সকলো মুছলমানৰ যত্ন লোৱাটো আমাৰ দায়িত্ব পৃথিৱীৰ আটাইতকৈ বেছি ৱাকফ সম্পত্তি ভাৰততহে আছে মুছলমানৰ মাজত দৰিদ্ৰতা বেছি আছে ৱাকফ সম্পত্তি মানেই হৈছে আল্লাহৰ বাবে ৱাকফ বিলক লৈ সংখ্যালঘুৰ পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে ৱাকফ সংশোধনী বিধেয়কখন অসাংবিধানিক বিধেয়ক লগতে মুছলমানৰ পৰা ৱাকফ সম্পত্তি কাঢ়ি নিবলৈ বিচৰা হৈছে অমুছলমানক কিয় ৱাকফ প্ৰপাৰ্টিজৰ সদস্য কৰা হৈছে এই মন্তব্য কৰিছে কিৰেণ ৰিজিজুৱে